हेलो एवरीवन और এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰত আশা কৰিছো আজি ভিডিওটো চাই আপোনালোকে নিশ্চয় ভাল পাব এটা ৰেচিপি লৈ আহিছিলো আপোনালোকৰ ওচৰত আজি মই মুড়িৰ নামকিন বনাম বুলি ভাবিছিলো মই মানে প্ৰায় ভাগে বনাই থাকো বাস ৰেচিপিটো শেয়াৰ কৰা নাছিলো আপোনালোকৰ ওচৰত আজি ভাবিছো ৰেচিপিটো শেয়াৰ কৰি দিও যেহেতু বনাব ওলাইছিলো আৰু আলহী আহিলো আলহীক দিব পাৰি খাবলৈ বিৰাটে টেষ্টি হয় আৰু বেছিকৈ বনাই কিনে ৰাখি থৈ দিব পাৰি বেয়া নহয় আৰু এতিয়া মই কেৰাহীত অকমান তেল লগাই মুটাত মেগী আছিল এক পেকেট মেগী পেকেট ভালকৈ ভাঙি খুন্দিয়াই লৈ তেলৰ ওপৰত দি দিছিলোঁ অকণমানতে ৰঙা হ'বলৈ আৰু মেগী দিলে আৰু খাই ভাল লাগে বেছিকৈ থাকিলে বেছিকৈ মেগী দিব পাৰি মুঠত এক পেকেটে আছিলে বাবে এক পেকেটে দিলোঁ এতিয়া তাৰে ওপৰতে মই মেগী মছলা এক পেকেট দি ৰঙা হ'বলৈ ফ্ৰাই কৰি লৈছিলোঁ এতিয়া মেগীখিনি নমাই চেম কেৰাহীতে তেল অকণমান দি কিনে নৰসিংহৰ পাত দিছিলোঁ কেইটামান নৰসিংহৰ পাতকেইটা ধুনীয়াকৈ ভাজি এটা নেহুৰ পেলাই দিছিলোঁ ওপৰতে অকণমান থেতেলৈ ল'ব নেহুৰটো তেতিয়া ভাল লাগিব নেহুৰটো আৰু নৰসিংহটো অকণমান টাইম ভাজি লৈ তাৰে ওপৰতে মই হালধি পাউডাৰ দিছিলোঁ অকণমান বেছিকৈ নিদিব বাছ কালাৰ অকণমান আহিলেই হ'ল এতিয়া মুংফলি আছিলে মোৰ তাত অকণমান মুংফলিও দি দিলোঁ আপোনালোকে বেছিকৈ দিব পাৰে মই মানে বেছি বনোৱা নাছিলোঁ অকণমান বনাইছিলোঁ সেই হিচাপতে ৰাখিছিলোঁ বস্তুটো এতিয়া লৰাই ধুনীয়াকৈ অকণমান টাইম তেল ওলাব দিছিলোঁ এতিয়া তেলখিনি ওলোৱাৰ পিছত তাৰে ওপৰতে মই মুড়িখিনি পেলাই দিছিলোঁ মুড়িখিনি বাছ হালধি অকণমান যাতে মিক্স হৈ যায় হালধিৰ লগত গোটেই তেলখিনিৰ লগতে সেনেকৈ অকণ মিক্স কৰি লৈ তাৰে ওপৰতে মই ৰেড চিলি পাউডাৰ এচামুচ দিছিলোঁ আপোনালোকে যিমান জ্বলা খাই পাব সিমানে দিব পাৰে মই এচামুচে দিছিলোঁ কাৰণ মানে এইটো তিখা আছিলে অকণমান এতিয়া তাৰে ওপৰতে মই জিৰা পাউডাৰ অকণমান দিছিলোঁ দি লৰাই নিমখ অকণমান দিছিলোঁ যিমানখিনি আপোনালোকে লয় সেই হিচাপত নিমখখিনি দি দিব নিমখখিনি দি এতিয়া মই ধুনীয়াকৈ লৰাই ৰাখিছিলোঁ এতিয়া আমাৰ নামকিন মুড়িটো ৰেডি হ'লে তাৰে ওপৰতে অকণমান কিবা কিবি দিবলৈ আছে আৰু মই চেনি গুড়ি কৰি কিনে অকণমান দিছিলোঁ যাতে বেলেঞ্চ হয় আৰু জ্বলাটো খাবলৈ বিৰাট টেষ্টি হয় চেনি দিলে এতিয়া তাৰে ওপৰতে মই মেগীখিনি যে ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি ওপৰত দি এক পেকেট মই নামকিনৰ পেকেট আছিলে দি ধুনীয়াকৈ মিক্স কৰি লৈছিলোঁ এতিয়া গধূলি চাহকাপৰ লগত খাবলৈ বিৰাটেই টেষ্টি হ'ব এতিয়া আমাৰ নামকিন ৰেডি হৈ গ'ল আৰু মই ভাবিছোঁ অকণমান ট্ৰাই কৰিছে কেনেকুৱা হৈছে খাবলৈ বিৰাটেই টেষ্টি হৈছে আপোনালোকে নিশ্চয় ট্ৰাই কৰিব নিশ্চয় ভাল পাব ৰিজাল্ট আৰু আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখিলোঁ নেক্সট এটা ব্লগত আপোনালোকক লগ পাম তেতিয়ালৈকে বাই বাই প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল